এই পাৰ্কখনৰ আকৰ্ষণীয় স্থানসমূহ এতিয়ালৈকে সকলোৰে পৰা লুকাই আছে। পিছে ক'ত আছে এই পাৰ্কখন চাওঁ বলকচোন। এইখনে হৈছে গকুল শিশু উদ্যান গাইজ। এতিয়া আমি ইয়াৰ ভিতৰলৈ যাম আৰু ভিতৰলৈ কি কি আছে সেয়া আপোনালোকক দেখুৱাম। এইখনে হৈছে গকুল শিশু উদ্যান, যিখন আছে লিকাবালিত। এয়া চাওক কিমান ধুনীয়া, ইয়াতে পৃথিৱীৰ বিভিন্ন দেশৰ 100টা মুখ্য অংকন কৰা আছে। এনেকুৱা ধৰণৰ কিবা কিবি আছে ইয়াতে। আৰু পানী আছে, আচলতে বৰষুণ আছিলে যে, তো বৰষুণৰ টাইমত আমি আহিছোঁ, তো পানী পুৰা। আৰু ইয়াত কেমেৰা এলাও নাই, কিন্তু আমি দেখা মতে কেমেৰা বহুতে ভিডিঅ' কৰিছে, গতিকে আমিও কৰিম ন, তেনেকৈ আমিও কৰিব আহিছোঁ। আৰু বনগুটি ইয়াত আছে, চব কি ধুনীয়া এটা প্লেচ। ৱাও, এইটো প্লেচত আৰু সেইফালে নাও আছে, কিবা কিবি আছে। তাত মানে চাবলগীয়া বহুত বস্তু আছে। আৰু ইয়াত ফিজটো হৈছে 50 টকা মাত্ৰ। 50 টকাত আপোনালোকে বহুতখিনি চাব পাৰিব। চাওক কিমান পানী আছে, গতিকে আমি পানীত এনেকৈ এতিয়া যাব লগা হৈছে। আৰু এইখন হৈছে টিকেট। ইয়াত টিকেটত বহুতখিনি এনেকৈ নিয়মাৱলী আছে, যিখিনি মানি চলি আচলতে এনেকৈ বহুতখিনি। আৰু ইয়াতে যিহেতু এওঁলোকৰ ঘৰৰে হয়, হিতাৰ্থ গোস্বামী তেখেতৰ, তেওঁলোকৰে হয়। গাইজ, এইটো আছিলে 8 ইয়াৰ, বাট আমি উঠিছোঁ কাৰণ এটা আছে। কাৰণটো কি জানেনে? আচলতে এনেকুৱা বস্তুবোৰত উঠি ভাল লাগে। আমি উঠি পোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম উঠিছোঁ। আৰু ছেকেণ্ডটো হৈছে আমি ইয়াত মানে দেখিছিলোঁ বা এজনীয়ে ব্লগ কৰিছিলে, তাইও উঠিছিলে, তো আমি উঠিছোঁ। উঠোঁতে মোৰ অকণমান ভয় লাগি যায়, অকণমান মোতকৈ বেছি ডাঙৰ, কিন্তু মইতো পাৰিমেই। আৰু এইখিনি চিলড্ৰেনৰ কাৰণে এয়া চাওক স্পেচিয়েলি কি আছে। কিন্তু মইতো ইমান মোৰ হোৱা নাই এজ, কিন্তু ছেকেণ্ড ইয়েৰ পাই গ'ল, বাট উঠিব কাৰণ সেই বাগিজনী উঠিছিলে। আৰু ইমান অকণমান পানী, আমাৰ একো কথা নাই, এইখিনি পানীত মই উঠিব পাৰিম। চাওক ক'ত উঠিছে গাইজ, ক'ত। মই ঠেলি দিছোঁ ইয়াক, আৰু উঠিছে, মই ঠেলি দিছোঁ। এইটোত উঠিলোতো ভালেই লাগিলে, কিন্তু এইটো আমাৰ দাদাৰে মাথা ঘূৰাই গৈছে। মানে কেনেকুৱা আৰু ভাবি চাওক, কিমান মাথা ঘূৰাব লাগিব। লগতে এইখিনি আছে, আৰু সেইফালে যে কিবা কিবি আছে, সেইখিনিত আমি যাম। আৰু বহুত ধুনীয়া ধুনীয়া পাৰ্ক আছে বাৰু ইয়াত। এতিয়া আহিছোঁ ইয়াত, চাওক ইয়াত কিমান ধুনীয়া ধুনীয়া খেলনা বস্তুবোৰ আছে। কিন্তু আমি মানুহকেইটা ওখ যে বেছি, সেইটো কাৰণে চলাবলৈ অকণ প্ৰব্লেম হ'ব। ইয়াততো আমাৰ খেলিবলগীয়া বস্তুৱে নাই, আমি যিকেইটা পাৰোঁ সেইকেইটাও ইয়াত নাই। আচলতে এইবোৰ একেবাৰে সৰু, একেবাৰে অকণমানি, মানে যিবিলাক 1 year 2 year হৈছে, তেওঁলোকে যদি খেলিব পাৰে তেন্তে খেলিব পাৰিব, সেইটোৱে। আৰু বাকী এইটো বস্তু একবাৰ ট্ৰাই কৰিব মন আছিলে, কিন্তু চব পানী গাইছে, এইটোতো পানী, সেইবাবে আমি তাত যোৱা নাই। ভৰি ধুই আমি আহি আছোঁ পাণ্ডা চাবলৈ, লগতে এনেকৈ হিমালয়ৰ নাহৰ ফুটুকী বাঘ, এইবোৰ চাবলৈ আহিছোঁ। আৰু আমি আহিছোঁ কি কৰি চাওক, সেয়া পানী গছকি পানী। এতিয়া আমি চাম বিভিন্ন ধৰণৰ বস্তু। এতিয়া চাওক পাণ্ডা, তাৰ ভিতৰত সেয়া আচলতে এইবোৰ মানে চিনি পোৱা যায় আৰু ইয়াৰ দ্বাৰা। ইয়াত নামো লিখা থাকে, লগতে এনেকৈ ধৰিবও পাৰি ইয়াততো কি আছে ভিতৰলৈ। সেয়া চাওক পাণ্ডা। তাৰপিছতে এইফালে আছে হিমালয়ৰ নাহৰ ফুটুকী বাঘ। হিমালয়ৰ এইখিনি হৈছে নাহৰ ফুটুকী বাঘ। আৰু চব বগা তেওঁলোকৰ এনেকৈ মানে সজাই থৈছে, ধুনীয়াকৈ সজাই থৈছে। ইয়াৰ ভিতৰলৈ যাব নোৱাৰি, খালি এইটো এলাও নহয়। আৰু ইয়াতে এইফালে আছে ডলফিন। ডলফিন মোৰ কিন্তু এটা সপোন আছে, সেই সপোনটো হৈছে ডলফিনৰ, মানে আমি আগতে ভিডিঅ' এটা পাইছিলোঁ, তেনেকৈ ডলফিনক চুব পাৰি, তো তাত যাবলৈ বহুত সপোন আছে। তাৰপিছত ডলফিন এনেকৈ অৰিজিনেলিটো দেখা নাই, কিন্তু এনেকৈ দেখিছোঁ। আৰু ইয়াত ডলফিন। তাৰপিছতে আছে ইয়াত চিয়ালটুণ্ড্ৰা অঞ্চল। ইয়াত চাওক যিবোৰ টুণ্ড্ৰা অঞ্চলৰ চাগে, হয়তো তেনেকুৱা ধৰণৰে হ'ব। এইফালে হৈছে এয়া চিল। আৰু ইয়াৰ ওচৰতে গছ আছে, বহুত ধুনীয়া ধুনীয়া গছ আছে। আচলতে গছখিনিত মানে এনেই ডেক'ৰেশ্যনৰ কাৰণে দি থৈছে। তাৰপিছতে আছে এইবোৰ চাৰিবেৰিয়ান হাৰ্কচি ডগ। এইটো বস্তু মই কিন্তু আজি ফাৰ্ষ্ট নামো শুনিছোঁ, চাইছোঁ ফাৰ্ষ্ট। মই এইটো বস্তু দেখা নাছিলোঁ। তাৰপিছতে উট আছে, এইটোৱে চাগে উট, কোনটো ইয়াতে উট আছে, এইটোৱে হয়। আৰু উট ব্লেক কালাৰ এনেকৈ বগা ভালুক মেলি আছে। লগতে আছে বগা ভালুক। এয়া চাওক বগা ভালুক কি নোমেৰে ধুনীয়াকৈ হেৰি কৰি থৈছে। আৰু লাষ্টত হৈছে পেংগুইন। এয়া চাওক পেংগুইন
কিমান ধুনীয়া এইখিনি বস্তু এইফালে আমি ইয়াৰ পৰা এটা ওলালোঁ ইয়াৰ পৰা পাছত যাম এয়া চাওক ইয়াতো কিবা কিবি আছে এইবোৰ নামবোৰ পঢ়ি পেলাই চাই পেলাই আপোনালোকক জনাম ইয়াত কি আছে এয়া চাওক কিমান পানী হৈছে আচলতে বৰষুণ দি আছিলে যে সেইবাবে পানী হৈ গ'ল আৰু এয়া চাওক আমি কেনেকৈ পানী গছকি যাবলগীয়া হৈছে আৰু মোৰতো এনেকৈ মানে গোটেই লেতেৰাই হৈ গ'লোঁ মানুহজনী আৰু এয়া চাওক ইমান ধুনীয়া এইখিনি দেখিবলৈ ইমান ধুনীয়া জেগা নহয় আপোনালোক একবাৰ আহি চাব বহুত ধুনীয়া হয় প্লেচটো বহুত ধুনীয়া এয়া চাওক কিমান ধুনীয়া এটা জেগা সেয়াই ডেক'ৰেশ্যনটো বহুত ধুনীয়া ন গছ কিছুপা অৰিজিনেল হয় আৰু তাতে লগাই দিছে ভাটৌ চৰাই লগতে এয়া কিবা কিবি চাওক কি ধুনীয়া নহয় ইয়াৰ জেগাটো কিন্তু বহুত ধুনীয়া চাবলগীয়া জেগা আপোনালোকে একবাৰ আহি চাব আৰু এইখিনি 3 বছৰ আগতে বনোৱা হৈছে 3 বছৰ এনেকৈ হৈছে কিন্তু অপেনিং কৰিছে এতিয়া বেছি দিন হোৱা নাই চাওক কিমান ধুনীয়া ভাটৌ চৰাই আছে লগতে কি ধুনীয়া ধুনীয়া জেগা ৱাও এইখিনি জেগাত যদি মই থাকিলোহেঁতেন কৈছোঁ না আপোনালোকক মানে এডাল বনকৈ দেখুৱালোহেঁতেন চাগে ইমান ধুনীয়া জেগা আচলতে ইয়াত অসমৰ বিভিন্ন ধৰণৰ বস্তু বিভিন্ন ধৰণৰ এনেকৈ দেখুওৱা আছে জীৱ জন্তুৰ পৰা ধৰি লৈ ফুল এয়া চাওক কপৌ ফুল বহাগত আছে কপৌ ফুল এনেকুৱা ধৰণে ফুলো আছে মানে ইয়াতে ফুলো একদম ধুনীয়াকৈ সজাই থোৱা আছে সকলো ফুলৰে নাম নাজানো সেইবাবে তালৈ যোৱাও নাই আচলতে তালৈ সেইবাবে যোৱা নাই নহয় তাত আচলতে বহুত বেছি পানী চাওক কিমান পানী হৈ আছে সেইবাবে যোৱা নাই দেই আৰু ইয়াতে একমান গান লগাবি দেই লঙত এয়া চাওক এয়া হৈছে চিম্পাঞ্জী ফাৰ্ষ্ট টাইম এনেকৈ মই দেখিছোঁ চিম্পাঞ্জী মানে মই এনেকৈ ফোনত দেখিছোঁ আৰু অৰিজিনেলিটো দেখা নাই কিন্তু এনেকৈ ধুনীয়াকৈ সজাই মানে বনাই থৈছে চিম্পাঞ্জী এয়া চাওক কিমান এতিয়া ইয়াতে ফটো এখনি মাৰিবলৈ বহুত ভাল হ'ব কাৰণ চিম্পাঞ্জী আমাৰ চাওক আৰু ভৰি ধুওঁ বুলি ভাবিলেতো আপোনালোকে এনেকৈও ধুব পাৰে কিন্তু আমিতো ভৰি ধুইয়ে আছোঁ পানীও আছে আপোনালোকে যদি ভৰি ধুওঁ বুলি ভাবিছে তেন্তে ধুই ল'ব পাৰিব বাট আমাৰ ধুবলৈ প্ৰয়োজন নাই এইখন হৈছে ধুনীয়া পাৰ্কখন ইয়াতে এয়া পাৰ্কখনৰ কাৰণে আমি আহিছিলোঁ পাৰ্কত খেলিবলৈ মন গৈছে বহুতকৈ ইয়াতে এতিয়া মই উঠিম ইয়াত পানী আছে তো ইয়াৰ পৰা যদি এনেকৈ আহোঁ আমি চাওক ডাইৰেক্ট থাপকৈ পানীত পৰিম আচলতে এইটো দাদাই কৈছে বহুত বেছি পিছল হৈ আছে তো মানে ৰখাব নোৱাৰি হাতেৰে ৰখাই পেলাই ইয়াত আপুনি পানীত নপৰিবি ভাবিলে নহ'ব পানীত পৰিবই লাগিব আৰু ইয়াত চাওক আচলতে ইয়াৰ এনেকৈ বন চনবোৰ উঘালি দিব লাগিছিলে লগতে এবাৰ উঠিছোঁ এইটো বস্তুত দাদাই ৱেইট দিছে মই এয়া হৈছে জলহস্তী এয়া এইফালে এয়া হৈছে হাতী এয়া চাওক হাতী কিমান ধুনীয়া লাগিছে হাতীটো দেখিবলৈ এয়া হাতী আফ্ৰিকাৰ হাতী হা এইটো তাৰপাছতে এইফালে এয়া হৈছে কেংগাৰু চাওক কেংগাৰু তাৰপাছতে এয়া হৈছে গড় এইবোৰ গড় আফ্ৰিকাৰ হয় এইটো আফ্ৰিকাৰ গড় আৰু এইটো হৈছে বলগা হৰিণ এইটো বলগা হৰিণ আৰু ইমান ধুনীয়া এটা এইখিনিত হৈছে ভিউ ইয়াত খেলিবলগীয়া তেনেকৈ মানে আমি যিবোৰ খেলিম বুলি ভাবিছিলোঁ চব গোটেই পানী হৈ আছে এই বস্তুটো খেলিবলৈ কোনে জানে বাৰু আমি একেবাৰে জনা নাই কমেণ্ট কৰি ক'বচোন এইটো খেলিব জানে যদি চাওক খেলিবলৈ লওঁতেও এয়া হৈছে আমাৰ কাণ্ড খেলিবই পৰা নাই আৰু মই কৈছোঁ যদি মানে কেনেবাকৈ পৰিব হয় গোটেই তলত পানী আছে থাপকৈ পানীত পৰিব লাগিলে বগা পেণ্ট চেঞ্জ হৈ যাব গাইছ এইখন হৈছে নাও ইয়াতে এনেকৈ নাও এখনো আছে আৰু তাৰপাছতে এয়া চাওক তেৰচৰ এইটো নাম হৈছে তেৰচৰ এইটো বস্তুটো ইয়াতে আছে ডাইনাছৰ তেৰচৰ আৰু ডাইনাছৰ দুটা মানে একেলগে থৈ দিছে এয়া চাওক জোলনাটো দিছে লাষ্টত জোলনা বাচি আছিলে আৰু ইমান ওপৰত ঐ তলত বোকা আছে বোকা নাই মানে গাইছ চাওক কি আছে